ওম গণেশায় নমঃ। নমস্কাৰ। সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। সূৰ্য আৰু বুধ গ্ৰহৰ মহামিলনত বিশেষভাৱে শুভ যুগৰ সৃষ্টি হয়, যিটো যুগৰ কথা কোৱা হৈছে বুধাদিত্য ৰাজযোগ। এই বুধাদিত্য ৰাজযোগত অতিকৈ সফলতা, সমৃদ্ধি, নতুনকৈ নিজক এবাৰ আকৌ আৱিষ্কাৰ কৰাৰ সুযোগ পোৱা যায় সূৰ্য বুধৰ এই চমৎকাৰী ৰাজযোগ বুধাদিত্য ৰাজযোগত। এক চমৎকাৰী সফলতাৰ দিশে অগ্ৰসৰ হ'ব বহুকেইটা ৰাশিৰ জাতক জাতিকা। এইকেইটা ৰাশিৰ বিষয়ে মই আপোনালোকক আজি ক'বলৈ চেষ্টা কৰিম। বিশেষভাৱে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে যেতিয়াই কোনো গ্ৰহৰ পৰিৱৰ্তন হয়, নক্ষত্ৰৰ পৰিৱৰ্তন হয়, ঠিক তেনেধৰণেই ৰাশিচক্ৰৰ ওপৰত প্ৰভাৱ পৰে। আমাৰ জীৱন ধাৰণ শৈলী, জীৱন ধাৰণ প্ৰণালীৰ ওপৰতো বিভিন্ন প্ৰকাৰে প্ৰভাৱ পৰে। বিভিন্ন প্ৰকাৰে মই আপোনালোকক জ্যোতিষীয় সমস্যাসমূহৰ সমাধানৰ বিষয়েও আপোনালোকক জনাই আহিছোঁ আৰু ভৱিষ্যবাণীসমূহৰ বিষয়েও জনাই আহিছোঁ। বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে আপোনালোকে আমাক যিধৰণে মৰম আদৰ আশীৰ্বাদ আগবঢ়াইছে তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিটো সময়ত বহু পৰিমাণে বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈ আছে অসমত, বিভিন্ন ধৰণৰ সমস্যা, বিভিন্ন ধৰণৰ অসুবিধা, অশান্তি ইত্যাদি, ইয়াৰ পূৰ্বানুমান লগাই বিভিন্ন প্ৰকাৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ ভিডিঅ'ৰ যোগেৰে মই আপোনালোকক ভৱিষ্যবাণীৰ কথাও জনাবলৈ চেষ্টা কৰিছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই, এবাৰ চাই ল'ব পাৰে। প্ৰায় বহাগ মাহৰ আৰম্ভণিতে এই বিশেষ ভিডিঅ'সমূহ দিয়া হৈছিলে বৰ্ষৰ ফলাফল বুলি। এই বৰ্ষৰ ফলাফলত উল্লেখ কৰা হৈছিলে সমগ্ৰ বৰ্ষটো কি ধৰণে পাৰ হ'ব, কি ধৰণে ফলাফল আহিব। যি নহওক, আপোনালোকে ভালদৰে মনোযোগেৰে শুনিব। আগষ্ট মাহত দুৰ্লভ ৰাজযোগৰ সৃষ্টি হৈছে। 5 আগষ্ট তাৰিখে সৃষ্টি হৈছে বুদ্ধিদাতা, বিশেষভাৱে বুধ গ্ৰহ চন্দ্ৰ ৰাশি কৰ্কটত প্ৰৱেশ কৰিছে। ঠিক কৰ্কট ৰাশিত সূৰ্য আৰু বুধ গ্ৰহৰ যি শুভ যুগ, এই শুভ যুগৰ সৃষ্টি হৈছে। বুধ বৃহস্পতি সূৰ্য একেলগে থকাৰ বাবে ত্ৰিগ্ৰহী ৰাজযোগ আৰু বুধাদিত্য ৰাজযোগৰ সৃষ্টি হৈছে। এই দুটা ৰাজযোগে খুব ফলদায়ী, অতিকে শুভ মংগলময় যুগ। এই শুভ যুগত আপোনালোকৰ বিভিন্ন ধৰণৰ কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি আহিব পাৰে। চাকৰি কৰ্মৰ ক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি আহিব পাৰে। ধন, অৰ্থ, সম্পদ, বিভিন্ন অৰ্থনৈতিক সমস্যাত ভুগি থকা ব্যক্তিসকলৰ বাবেও বহু পৰিমাণে এই বিশেষ যুগে আপোনালোকক শুভ ফল দিব বুলি আশা কৰিব পাৰি। নতুন সময়ত নতুন চিন্তা প্ৰত্যেকজন ব্যক্তিৰ আহে। গতিকে প্ৰত্যেকজন ব্যক্তিৰ নতুন চিন্তাধাৰাৰ লগত যদিহে গ্ৰহৰ গতিবিধি আপোনালোকে ফ'ল' কৰি যাব বিচাৰে বা গ্ৰহৰ গতিবিধি অনুযায়ী যদি আপোনালোকে কৰ্ম আৰম্ভণি কৰিব বিচাৰে, সেই কৰ্ম হৈ পৰে বৰদান স্বৰূপ। গতিকে আপোনালোকে যদি আপোনালোকৰ কৰ্ম জ্যোতিষশাস্ত্ৰৰ নিয়ম নীতি অনুযায়ী, জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ধৰণৰ পৰিগণনা অনুযায়ী যদি আপোনালোকে আৰম্ভণি কৰিব বিচাৰে, তেনেহ'লে পৰৱৰ্তী সময়ত ইয়াৰ পৰা বহু পৰিমাণে ভাল ফল পোৱা যায়। কেতিয়াবা যথেষ্ট কষ্ট কৰাৰ পাছতো কোনো ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। কেতিয়াবা বিভিন্ন সমস্যাই দেখা দিয়ে। যিমান কষ্ট কৰিলেও আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধা দেখা দিয়ে। সেয়া ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক, চাকৰিৰ ক্ষেত্ৰতেই হওক, কৰ্মৰ ক্ষেত্ৰতেই হওক বা আপোনালোকৰ অৰ্থনৈতিক ক্ষেত্ৰতেই হওক বা পাৰিবাৰিক ক্ষেত্ৰতেই হওক। এই ক্ষেত্ৰত জ্যোতিষীৰ পৰামৰ্শ লোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভবা যায়, যিসকলে জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে, হিন্দু সনাতন ধৰ্মী লোক। সিংহ ৰাশিৰ যি বিশেষ সিংহ ৰাশিত পোনপটীয়াকৈ বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ পৰিছে, গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক চমৎকাৰী ৰাজযোগৰ সৃষ্টি হৈছে। বহুকেইটা ৰাশি আছে, গোটেইকেইটা ৰাশিৰ বিষয়ে মই আপোনালোকক জনাম। আপোনালোকে যদি চেনেলটো এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশাবাদী। আপোনালোকৰ মাজৰে এজন বুলি নিশ্চয়কৈ সমৰ্থন জনাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বুধাদিত্য ৰাজযোগৰ ফলত অতিকে শুভ মংগলময় ফলাফল দেখিবলৈ পোৱা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন দিনৰ শুভ আৰম্ভণি হ'ব বুলি কোৱা হৈছে। বিশাল প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব
আপোনাৰ প্ৰভাৱ বিশাল হ'ব বুলি কোৱা হৈছে, বিস্তাৰিত হ'ব বুলি কোৱা হৈছে। যি কৰ্মই নকৰক কিয় সেই কৰ্মত আপোনালোকৰ অগ্ৰগতি আহিব বুলি কোৱা হৈছে। বুধাদিত্য ৰাজযোগৰ ফলত আপোনালোকৰ শুভ মংগলময় যুগৰ সৃষ্টি, এই সৃষ্টিত আপোনালোকৰ পৰিস্থিতি হ'ব উন্নত বুলি কোৱা হৈছে। ৰোজগাৰৰ ক্ষেত্ৰত বিস্তাৰিত লাভ পাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে লাভ পাব। মিডিয়া হওক, ফিল্ম হওক, মডেলিং হওক বা জ্যোতিষ সম্পৰ্কীয় গণনা, বিভিন্ন ধৰণৰ কৰ্মৰাজি, বিভিন্ন ধৰণৰ চাকৰি, অৰ্থনৈতিক ক্ষেত্ৰ, ব্যৱসায় ইত্যাদিতো আপোনালোকৰ পৰিৱৰ্তন দেখিবলৈ পাব। নিম্নগামী অৰ্থনীতি আপোনালোকৰ উন্নত হ'বলৈ আৰম্ভণি কৰিব। এয়া হৈছে বিশেষ ত্ৰিগ্ৰহী ৰাজযোগ আৰু বুধাদিত্য ৰাজযোগৰ এক চমক বুলি ক'ব পাৰি। ভাগ্যশালী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যোৱা সময়খিনি যথেষ্ট অসুবিধাৰে পাৰ হৈছে। সেয়া জ্যোতিষশাস্ত্ৰ গণনাই কয়। মিথুন ৰাশিৰ যিখিনি সময় এতিয়ালৈকে এই 2026 বৰ্ষৰটোৰ প্ৰায় তিনিটাকৈ মাহ এতিয়ালৈকে বিভিন্ন প্ৰকাৰে অসুবিধা, বিভিন্ন প্ৰকাৰে অশান্তি ইত্যাদিত পাৰ হৈছে। এতিয়া আৰু আপোনালোকৰ শুভ গ্ৰহৰ যোগ বা বুধাদিত্য ৰাজযোগ বা মালব্য ৰাজযোগৰ ফলত আপোনালোকৰ অতিকে উন্নত হ'ব আপোনালোকৰ পৰিস্থিতি। মনে ভবা ধৰণে, মনে বিচৰা ধৰণে সুখ পাব বুলি কোৱা হৈছে। পৰিস্থিতি সুন্দৰ হ'ব আৰু বুধাদিত্য মালব্য ৰাজযোগৰ ফলত পৰিস্থিতি উন্নত হ'ব। বুধ আপোনালোকৰ ৰাশিৰ নৱম ঘৰত ভ্ৰমণ কৰিছে, অৰ্থাৎ অতিকৈ সমাজৰ উচ্চ পদ আপোনালোকে লাভ কৰিব পাৰে। সমাজৰ উচ্চপদস্থ কৰ্মীৰ বিশেষ সন্মান আপোনালোকে লাভ কৰিব পাৰে। ধৰ্মীয় ক্ষেত্ৰত মন বহিব, কৰ্মৰ ক্ষেত্ৰতো মন বহিব। তাৰ লগতে পৰিস্থিতি অতিকৈ সুন্দৰ, সুগম হ'ব। বিশেষভাৱে মালব্য ৰাজযোগৰ ফলত অৰ্থনৈতিক অৱস্থাৰ উন্নতি দেখিবলৈ পোৱা গৈছে আৰু শুভ মংগলময় ফলত আপোনালোকৰ পাৰিবাৰিক সুখ, সাংসাৰিক সুখ, অৰ্থনৈতিক সুখ সমৃদ্ধিৰ বতৰা দেখিবলৈ পোৱা গৈছে। বুধাদিত্য ৰাজযোগৰ ফলত কৰ্ম আপোনালোকৰ সুন্দৰ হ'ব। বিভিন্ন ধৰণৰ সমস্যাই যদিহে আপোনালোকক ঘেৰি ৰাখিছিলে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু বিভিন্ন প্ৰকাৰে ৰৈ থকা কৰ্ম, বিভিন্ন সময়ত অসুবিধা, অশান্তি, বিভিন্ন প্ৰকাৰে ৰৈ থকা আপোনালোকৰ যি মনৰ ইচ্ছা আকাংক্ষা, আপুনি মনে বিচৰা কৰ্ম কৰিব পৰা নাছিলে, সেয়েহে এনেকুৱা সময়ত আপোনালোকৰ অসুবিধা ইত্যাদিও নাশ হ'ব। নতুনকৈ নিজকে আৱিষ্কাৰ কৰিব পাৰিব। কুম্ভ ৰাশি হৈছে এনে এক ভাগ্যশালী ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ শুভ মংগলময় ফলাফলত আপোনালোকৰ উন্নতি আহিব বুলি কোৱা হৈছে। জীৱনত নানান ধৰণৰ সমস্যাৰ পৰা মুক্তি পাব। বিভিন্ন প্ৰকাৰে হৈ থকা অশান্তি, পাৰিবাৰিক অশান্তি হওক, কৰ্মস্থানৰ অশান্তি হওক বা দুৰ্যোগ দুৰ্দশাই নহওক কিয় ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় পাব। শিল্প সংস্কৃতিৰ জগতত আগবাঢ়িব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰতো উন্নতি আহিব। বিভিন্ন প্ৰকাৰে হৈ থকা জীৱনৰ নানান ধৰণৰ অসুবিধা ইত্যাদি বিদায় ল'ব বুলি কোৱা হৈছে। প্ৰেমৰ সম্পৰ্ক, পাৰিবাৰিক সম্পৰ্ক ইত্যাদিত অতিকে সুফল আপোনালোকে লাভ কৰিব পাৰিব। এয়া আছিল বিশেষ ৰাশিফল। সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক তাৰে কামনা ৰাখিছোঁ। মা ভগৱতী, মা কামাখ্যাৰ ওচৰত জনাইছোঁ অজস্ৰ প্ৰণিপাত। সকলোৰে সুন্দৰ হওক জীৱন ধাৰণ প্ৰণালী, মনৰ ইচ্ছা আকাংক্ষাই লাভ কৰক পূৰ্ণতা। ধন্যবাদ।